এভৰিৱান সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে সুস্থ আছে আৰু আজি মই এটা ৰেচিপি ভিডিঅ' লৈ আনিছো বেঙেনা পোৰাৰ লগত মাছৰ আঞ্জা কেনেকৈ বনাই সেইটো আপোনালোকক দেখাব চেষ্টা কৰিম নিশ্চয় ভাল লাগিব একদম শেষলৈ চাই যাব আৰু যদি কোনোবা নতুন আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব আৰু মই তিনিটা আলু উহাই লৈ লৈছো আৰু বেঙেনা এটো আৰু মাছ 3 পিস ধুনীয়াকৈ ধুই মেলি ৰেডি কৰি থৈ দিছো আৰু এই পিনে পিয়াজ জলকীয়া নহৰু এইখিনি সব যোগাৰ কৰা হৈ গৈছে আৰু এখন আঞ্জা একদম আমাৰ শহুৰ বাবাৰ একদম প্ৰিয় আৰু এই পিনে মই বেঙেনাটো পুৰা স্টাৰ্ট কৰি দিলো পিনে আৰু আলু কিটা মই লাহে লাহে এৰাই আছো আৰু যেতিয়া মই বিয়া হৈ আইছো তেতিয়া মই মানে শাহুৰ পৰা আমাৰ শাহুমাৰ পৰা মানে শিকিছো আৰু এখন আঞ্জা কেনেকৈ বনাই মই ফাৰ্স্ট আহি ইয়াতে খাইছো আৰু মোৰ শহুৰৰ ঘৰত তাৰপিছত পিনে মাছ কিটা মই ফ্ৰাই কৰি আছো এতিয়া আৰু বহুত ভাল লাগে আঞ্জাখন বহুত আপোনালোকে ট্ৰাই কৰি চাবচোন যদি এতিয়ালৈকে আপোনালোকে খাই পোৱা নাই প্লিজ ট্ৰাই কৰিব আৰু যদি কোনোবা খাই পাইছে প্লিজ কমেন্ট কৰি জনাবচোন এইপিনে গোটেই মই ৰেডি কৰি লৈছো আৰু বেঙেনাটো এতিয়া মই বাকলটো ওলাৰ ভিতৰত পোক আছে নে চাই লৈছো আৰু থাকে আজিকালি বেঙেনাত পোক থাকে তাৰপিছত ইয়াৰ সব মই ৰেডি কৰি লৈছো আপোনালোকৰ ভিডিঅ'টো একদম শেষলৈ চাই যাব দেই আৰু যিসকল ফ্ৰেণ্ডে নতুনকৈ মোৰ চেনেলটোত আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি যাব একেবাৰে নাপাহৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে মই একো নহয় প্লিজ মোক এনেকৈ সাপোৰ্ট কৰি যাব নিশ্চয় মই ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যিসকল মোৰ ফেসবুকত চাই আছে মোৰ ফ্ৰেণ্ডসকলে প্লিজ মোৰ পেজটো ফলো কৰি দিব আৰু ঠিক আছে আৰু এয়া মই কেৰাহীটো পাতি লৈছো আৰু তাতে মই জোখ অনুসৰি তেলটো দি দিছো তাৰ পিছত ইয়াতে কেইটামান মই গোটা জিৰা দি দিছো মানে ভাল সেন্টটো আহে যে সেইকাৰণে মই গোটা জিৰা মই ব্যৱহাৰ কৰো আৰু এইখিনি মই কাটি থোৱা যিখিনি পিয়াজ জলকীয়া নহৰু আছে গোটেইখিনি দি দিছো আপোনালোকে চাই যাব স্টেপ বাই স্টেপ যদি আপোনালোকে এতিয়ালৈকে এখন আঞ্জা বনাই পোৱা নাই বা খাই পোৱা নাই প্লিজ ট্ৰাই কৰি চাবচোন ধুনীয়া লাগে আৰু ঠাণ্ডা দিনত খাই বেছি ভাল লাগে কাৰণ এতিয়া ধুনীয়া একদম এভেইলেবল আছে আৰু বেঙেনা বহুত ধুনীয়া ধুনীয়া বেঙেনা ওলাই এনেকৈ পুৰিব আৰু এনেকৈ মাছেৰে খাব আৰু কাৱৈ মাছেৰে মই ফাৰ্স্ট বনাইছিলো কিন্তু এতিয়া কাৱৈ মাছ নাই বাৰু যেতিয়া মই ফাৰ্স্ট বনাইছিলো আৰু এখন আঞ্জা বেঙেনা পোৰা আৰু মাছ আৰু এইপিনে মই গোটেই নিমখ হালধি যিখিনি লাগে মছলা গোটেইখিনি মই দি দিছো মই সৰু বাবাৰ কথা ভাবি ভাবি বনাইছো আৰু এওঁক কৈ আছো কাৰণ বাবা বহুত ভাল পায় এখন আঞ্জা সেইটো ভাবিয়ে মই বনাই আছো যি হওক ঘৰত গ'লে বনাব লাগিব একবাৰ আৰু ইয়াতে আলু বেঙেনা ধুনীয়াকৈ মই ভাজি ললো ভাজি এতিয়া অলপমান জোখ অনুসৰি পানী দি দিছো যিমানখিনি মই জোল বনাম আৰু সিমানখিনি মই ইয়াতে পানী দি দিয়া গৈছে আৰু যেটো পুৰা গোন্ধ আহি আছে নহয় একদম মানে এতিয়া খাওঁ লাগি গৈছে আৰু ধুনীয়াকৈ মই এটা ফুটি দিছো 10 মিনিট মান পাক উঠিব দিম তাৰ পিছত মাছখিনি দি দিয়া যাব
A few moments later. কেনেকুৱা লাগিছে সবজিটো অঁ ভাল লাগিছে এইবিলাক বহুদিন মূৰত খালোঁ না আজি বাবা আদা গোটা খাইছিল আমাৰ নানি বেছিকৈ খাইছিল বেঙেনা পুৰি মাছেদি মজা